নমস্কাৰ দৰ্শক সকল Jmolত 3D Models of Enzymesৰ এই টিউটৰিয়েলত আপোনাক স্বাগতম এই টিউটৰিয়েলত আমি Jmol প্যানেলত Human Pancreatic Hexokineseৰ গঠন লোড কৰা সম্পৰ্কে শিকিম সেকেন্ডাৰী গঠনৰ ডিসপ্লে পৰিবৰ্তন কৰা সক্ৰিয় সাইটত অ্যামিনো এসিডৰ অবশিষ্টক হাইলাইট কৰা এনজাইমৰ সাবস্ট্ৰেট মানে স্তৰ আৰু কোফেক্টৰছ মানে সহ উৎপাদকক হাইলাইট কৰা প্ৰোটিনৰ বাবে ৰামাচন্দ্ৰন প্লট দেখুৱা টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ মৌলিক বায়োকেমিষ্ট্ৰি সম্পৰ্কে জানিব লাগিব Jmol এপ্লিকেশন উইন্ডোৰ পৰা মৌলিক অপাৰেশনৰ সৈতে পৰিচিত থাকিব লাগিব Jmol এপ্লিকেশন শৃংখলাত Proteins and Macromolecules টিউটৰিয়েলটো চাওক এইটো নিম্নলিখিত লিংকত উপলব্ধ টিউটৰিয়েলটো ৰেকৰ্ড কৰিবলৈ ব্যৱহাৰ কৰিছো Ubuntu অপাৰেটিং সিস্টেম সংস্কৰণ 1204 Jmol সংস্কৰণ 1222 Java সংস্কৰণ 7 আৰু Mozilla Firefox ব্ৰাউজাৰ 220 Jmol উইন্ডো খুলক আৰু হেক্সোকাইনেছ এনজাইমৰ গঠন লোড কৰক মই ইন্টাৰনেটৰ সৈতে সংযুক্ত সেই মই PDB ওয়েবসাইটৰ পৰা প্ৰত্যক্ষভাৱে গঠন লোড কৰিম এটো কৰিবলৈ ফাইল মেনু খুলক তলত স্ক্ৰল কৰক আৰু গেট PDB বিকল্পত টিপক স্ক্ৰিনত এটা ইনপুট ডায়লগ বক্স দেখাই হেক্সোকাইনেছৰ বাবে 4 অক্ষৰৰ PDB কোড লিখক যি হল টেক্সট বাক্সত 3IDH এই কোডটো প্ৰটিন ডাটা বেংক ওয়েবসাইটৰ পৰা উপলব্ধ হয় আপোনাৰ কাৰ্যকৰ ইন্টাৰনেট সংযোগ নাথাকিলে টুলবাৰত ওপেন a ফাইল আইকন ব্যৱহাৰ কৰি বিদ্যমান PDB ফাইলক খুলক OK বুটামত টিপক পৰ্দাত প্ৰদৰ্শিত হেক্সোকাইনেছৰ 3D গঠন গ্লুকোকাইনেছ হিচাপেও পৰিচিত হয় ফাইল মেনুৰ পৰা কনসোল উইন্ডো খুলক কনসোলত দেখুৱাৰ দৰে প্যানেলৰ গঠন গ্লুকোজ সাবস্ট্ৰেটৰ সৈতে হিউম্যান প্যানক্ৰিয়েটিক গ্লুকোকাইনেছৰ বাবে কনসোল বন্ধ কৰক প্যানেলত হেক্সোকাইনেছৰ বল এণ্ড ষ্টিক মডেল আছে প্যানেলত প্ৰটিন মডেলৰ পৰা পানীৰ অণুক অতৰুৱাই দিয়ক এই প্ৰক্ৰিয়াক Jmolৰ Proteins and Macromolecules টিউটৰিয়েলত বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে হেক্সোকাইনেছ এনজাইম সম্পৰ্কে হেক্সোকাইনেছ হল 465 অ্যামিনো এসিডৰ এটা মনোমেৰিক প্ৰোটিন ইয়াৰ দুটা ডোমেইন আছে এটা ডাঙৰ ডোমেইন আৰু এটা সৰু ডোমেইন এই এনজাইমৰ বাবে সক্ৰিয় সাইট দুটা ডোমেইনৰ মাজৰ ছিদ্ৰত স্থিত হয় হেক্সোকাইনেছৰ বাবে সক্ৰিয় সাইটত তিনটা এমিনো এসিড অবশিষ্টাংশ আছে 204ত aspargine 231ত aspargine আৰু 256ত glutamic acid আছে alpha D গ্লুকোজ এই এনজাইমৰ বাবে সাবস্ট্ৰেট হয় এতিয়া আমি Jmol প্যানেলত উভতি যাও আমি এই ৰকমে এনজাইমৰ কম্পোনেন্টক নিৰ্বাচন আৰু হাইলাইট কৰিব পাৰো সক্ৰিয় সাইটত সাবস্ট্ৰেট কোফেক্টৰছ বা এমিনো এসিড ৰেছিডিউ এটা নিৰ্দিষ্ট কম্পোনেন্ট নিৰ্বাচন কৰিবলৈ সো ক্লিক ব্যৱহাৰ কৰি পপ আপ মেনু খুলক সিলেক্ট বিকল্পলৈ স্ক্ৰল কৰক সাব মেনুৰ পৰা প্ৰটিনছ আৰু বাই ৰেছিডিউ নেম নিৰ্বাচন কৰক আমাৰ ওচৰত পৃথক এমিনো এসিডৰ ৰেছিডিউ তালিকাভুক্ত আছে এইটো নিৰ্বাচন কৰিবলৈ এমিনো এসিডৰ নামত টিপক লগতে এমিনো এসিড এই ৰকমে হেডিংৰ তলত সাৰিবদ্ধ আছে পোলাৰ নন পোলাৰ বেসিক এসিডিক আনচাৰ্জড ইত্যাদি হেটেৰো মেনুত তালিকাভুক্ত আছে মেটাল আয়ন পটাছিয়াম আৰু গ্লুকোজ সাবস্ট্ৰেট সাবস্ট্ৰেট বাইন্ডিং সাইট সহজে চিনাক্ত কৰিবলৈ এনজাইমৰ ডিসপ্লেক পৰিবৰ্তন কৰিব পাৰি প্ৰোটিনৰ পৰমাণুৰ ডিসপ্লে আৰু ৰং পৰিবৰ্তন কৰো পপ আপ মেনু খুলক সিলেক্টত যাওক আৰু প্ৰটিন বিকল্পত স্ক্ৰল কৰক অল ইয়াত টিপক আৰু এবাৰ পপ আপ মেনু খুলক ষ্টাইলত স্ক্ৰল কৰক আৰু তাৰ পিছত স্কিমত
sticks বিকল্পত টিপক এতিয়া আমাৰ ওচৰত পেনেলত protein sticks displayed আছে এতিয়া ৰং পৰিবৰ্তন কৰিবলৈ আকৌ এবাৰ পপআপ মেনু খুলক Color Atomsত যাওক আৰু Blue বিকল্পত টিপক আমাৰ স্ক্ৰিনত নীলা ৰঙৰ হেক্সোকাইনেছৰ মডেল sticks displayed আছে Leftত ball and stick displayed alpha D glucose substrate লক্ষ্য কৰক Substrateক লক্ষণীয় কৰিবলৈ পপআপ মেনু খুলক Selectত যাওক আৰু তাৰ পিছত hetero আৰু GLC alpha D glucoseত টিপক আকৌ এবাৰ পপআপ মেনু খুলক Style আৰু Schemeত স্ক্ৰল কৰক আৰু Sticks বিকল্পত টিপক ৰং পৰিবৰ্তন কৰিবলৈ আকৌ এবাৰ পপআপ মেনু খুলক Color আৰু Atomsত যাওক আৰু White বিকল্পত টিপক Panelত এইটো সাবষ্ট্ৰেটৰ সৈতে পৰিষ্কাৰভাৱে লক্ষণীয় হোৱা হেক্সোকাইনেছৰ মডেল আমি এইবোৰক লক্ষণীয় কৰিবলৈ সক্ৰিয় সাইটত এমিনো এচিডৰ ৰং পৰিবৰ্তন কৰিব পাৰো এইটো কৰিবলৈ আমি কনসোল উইন্ডোত কমান্ড লিখিব লাগিব আগে উল্লেখিত সক্ৰিয় সাইটত জড়িত এমিনো এচিড aspargine 204ত aspargine 231ত আৰু glutamic acid 256ত আছে ফাইল মেনুৰ পৰা কনসোল উইন্ডো খুলক কনসোলত টিপক মই কনসোল উইন্ডো ডাঙৰ কৰিবলৈ কমাগ স্ক্ৰিন ম্যাগনিফায়াৰ ব্যৱহাৰ কৰিছো ডলাৰ প্ৰম্পটত লিখক select বৰ্গাকাৰ বন্ধনীত aspargine ইয়াৰ বাবে ASN বন্ধনী বন্ধ কৰক 204 অৰ্থাৎ স্থান সেমিকোলন color atoms orange Enter টিপক লক্ষ্য কৰক যে aspargine ৰেচিডিউৰ পৰমাণু এতিয়া কমলা ৰঙত আছে কিবৰ্ডত আপ এৰো বুটামত টিপক আৰু কমান্ড এডিট কৰক এমিনো এচিডৰ স্থান 231ত এডিট কৰক আৰু পৰমাণুৰ ৰং ৰঙালৈ সলাওক Enter টিপক আকৌ এবাৰ আপ এৰো কি টিপক আৰু এমিনো এচিডৰ নাম GLUত সলাওক যি হল গ্লুটামিক এচিড আৰু তাৰ স্থান 256ত পৰমাণুৰ ৰং সেউজীয়াত আৰু Enter টিপক পেনেলত লক্ষণীয় সক্ৰিয় সাইট আৰু সাবষ্ট্ৰেটৰ সৈতে হেক্সোকাইনেছৰ এটা 3D মডেল আছে লগতে মডেলত লক্ষণীয় বেঙুনীয়া ৰঙত থকা পটাছিয়াম পৰমাণু আছে লগতে আমি জেএমঅলত এটা বিশেষ প্ৰটিনৰ বাবে ৰামচন্দ্ৰন প্লট দেখিব পাৰো কনসোলত ডলাৰ প্ৰম্পটত লিখক প্লট ৰামচন্দ্ৰন Enter টিপক স্ক্ৰিনত হেক্সোকাইনেছৰ বাবে ৰামচন্দ্ৰন প্লট আছে ডেটাবেসৰ পৰা PDB ফাইলৰ দ্বাৰা বিভিন্ন এনজাইম লোড কৰাৰ চেষ্টা কৰক সেকেন্ডাৰী স্ট্ৰাকচাৰৰ ডিসপ্লে পৰিবৰ্তন কৰক সংক্ষিপ্তকৰণ কৰো এই টিউটোৰিয়েলত শিকিছো PDB কোড ব্যৱহাৰ কৰি হিউম্যান প্যানক্ৰিয়াটিক হেক্সোকাইনেছৰ স্ট্ৰাকচাৰ লোড কৰা সেকেন্ডাৰী স্ট্ৰাকচাৰৰ ডিসপ্লে পৰিবৰ্তন কৰা সক্ৰিয় সাইটত এমিনো এচিডৰ ৰেচিডিউ লক্ষণীয় কৰা এনজাইমৰ সাবষ্ট্ৰেট আৰু কোফেক্টৰ লক্ষণীয় কৰা আৰু প্ৰটিনৰ বাবে ৰামচন্দ্ৰন প্লট দেখা নিৰ্দেশিত কাম হিচাপে জেএমঅল পেনেলত লাইসোজাইম এনজাইমৰ .pdb ফাইল লোড কৰক এনজাইমত আবদ্ধ সাবষ্ট্ৰেট লক্ষণীয় কৰক সক্ৰিয় সাইটত এমিনো এচিড লক্ষণীয় কৰক ইংগিত PDB ডেটাবেসৰ পৰা লাইসোজাইমৰ PDB ফাইল প্ৰাপ্ত কৰক এই URLত উপলব্ধ ভিডিওটো চাওক এইটোৱে প্ৰকল্পক সাৰাংক্ষেপে বুজায়
ভাল বেণ্ডউইথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে কৰ্মশালাৰ আয়োজন কৰে আৰু প্ৰশংসাপত্ৰ দিয়ে বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশবিশেষ এইটো ভাৰত চৰকাৰৰ আইচিটি এমএচআৰডি জাতীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য আইআইটি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো অংশগ্ৰহণৰ বাবে ধন্যবাদ